গুড মৰ্নিং এভৰিৱান আপোনালোক সকলোৱে অসম পুলিচত এপ্লাই কৰিছিলে ৰানিং কৰি আছিলে এতিয়া মানে ইণ্টাৰভিউটো দেৰি হ'ব বুলি কোৱাৰ লগে লগে ইণ্টাৰভিউটোৰ কাৰণে ৰানিং কৰা অলপমান কমাই দিছে মানে ফিল্ডত ল'ৰা ছোৱালীৰ সংখ্যা কমি গৈছে যদি আপোনালোকে ফিল্ডত গৈ আছে গমেই পাব এতিয়া ল'ৰা ছোৱালী অলপমান কমিছে এতিয়া আপোনালোকৰ বাবে এই যিটো ভিডিঅ' এইটো এটা মানে আপোনালোকে ভাবি থকাৰ টপিকৰ বাহিৰত মানে মই আপোনালোকৰ লগত যিটো টপিক আলোচনা কৰিম সেইটো অলপমান বেলেগ টপিক মানে কেনেকুৱা যিটো প্ৰসেছত গৈ আছে সেইটো প্ৰসেসে হ'ব দিব লাগে মানে আপোনালোকে গমে পাই যে ফিজিক্যাল পাস কৰা ল'ৰা ছোৱালীক এটা পোষ্টৰ এগেইনষ্টত 5 জনক মাতিব ৰিটেন দিবলৈ কাটঅফ যিমানে নাযাওক কিয় সেইটো ৰুলত গলে বহুত বেছি ভাল বুলি মই ভাবো আৰু যদি এনেকুৱা হয় এবাৰ এনেকুৱা হৈছিলে এটা পোষ্টৰ এগেইনষ্টত মানে 3 জন মানকে মাতিছিলে তেতিয়া ল'ৰা ছোৱালীৰে লষ্ট কাৰণ ইমান কষ্ট কৰে ৰিটেন দিব সকলোৱে বিচাৰে পাস কৰাৰ পিছত সেইটো এটা মানে ক'ব লাগিব এতিয়া কথাটো হল কি এই ভিডিওটো বনোৱাৰ পিছত মানে ভিডিওটো চোৱাৰ পিছত বহুতে ক'ব পাৰে যে সবে কষ্ট কৰিছে নাম্বাৰ অলপমান কম পাইছো ৰিটেন দিব লাগে বা ৰিটেন হ'ব লাগে সেইটো কথা মও জানো কাৰণ কিমান কষ্ট হয় যদি সেইটো জায়গাত যদি আপুনি নিজে হয় যিখিনি নাম্বাৰ বেছি পায় তেওঁলোকে যদি কম পায় তেতিয়ালে গম পাব যে ৰিটেনটো দিব নাপালে কিমান বেছি বেয়া লাগে কিমান বেছি কষ্ট মাটিত পৰি যায় এতিয়া আপোনালোকক কও যে ৰিটেন আগত হলে কি ভাল ৰিটেন আগত হলে কি বেয়া ফিজিক্যাল আগত হলে কি ভাল কি বেয়া মানে যিটো প্ৰসেছত গৈ আছে সেইটো প্ৰসেস হ'ব লাগে কাৰণ হেইটোত আপোনালোক কাৰো লছ নাই যদি আপোনালোকে যদি ভালদৰে চাই চাব যদি আগতে ৰিটেন হয় আপোনালোকৰ কি লছ হ'ব হেইটো কৈ আছো এতিয়া যিখিনি লৰাই মানে যিখিনি লৰা ছোৱালী ফিল্ডত বেছি টাইম দিয়ে যিমান আপোনালোকে চেষ্টা নকৰক কিয় মানে আপুনি যদি ভালদৰে বাছি উলাই তেওঁলোকৰ পঢ়াশুনা মানে অলপমান হলো বেলেগ লাইনত মানে এইটো কোৱা নাই যে পঢ়িব নোৱাৰে বা কম বেছি জানে এনেকুৱা কথা মই আপোনালোকক ক'ব বিচাৰা নাই কিন্তু তেওঁলোকে এইটো বেছি ভাল পায় ফিল্ডত টাইম দি কাৰণ যেতিয়া এজন লৰাই সপোন দেখে এজন ফৌজি হোৱাৰ যিটো লাইন তেওঁলোকে বাছি লয় সেইটো লাইন পঢ়া লাইনৰ পৰা অলপমান বেলেগ ফালে যায় কিন্তু এইটো এটা ভুল কাৰণ পঢ়াটোৰ লগত ৰাখিব লাগে সেইটো কাৰণে পিছত বহুত বেছি লাভ হয় এতিয়া চাব যিটো লৰাই ফিজিক্যালৰ কাৰণে বহুত বেছি টাইম দিয়ে তেওঁলোকে ৰিটেনৰ কাৰণে টাইম নিদিয়ে আৰু তেওঁলোকে ফিজিক্যালতকৈ ৰিটেনত নাম্বাৰ কম পায় গতিকে ফিজিক্যাল তেওঁলোকৰ কাৰণে আগত হোৱাটো ভাল এতিয়া তেওঁলোকে বেয়া পাব যিখিনিয়ে ফিজিক্যালত নাম্বাৰ কম পায় ৰিটেন দিব নাপায় তেওঁলোকে ক'ব যে ইমান দিনে পঢ়ি আছিলো ইমান পঢ়াশুনা কৰিলো ইমান বেছি ভাল পাৰ্সেন্টেজ ললো কিন্তু মই ৰিটেন দিবই নাপালো এইটো এটা তেওঁলোকৰ কাৰণে লছ কিন্তু যিটো প্ৰসেস হৈ আছে সেই প্ৰসেসটোত গলে সকলোখিনিৰে ভাল হয় কাৰণ চাব যদি আগতে ৰিটেন হয় তেতিয়া হলে পোষ্ট ৰৈ যাব কিয় ৰৈ যাব আৰু এতিয়াতে এটা কথা কৈ দিও ভিডিওটো চোৱাৰ পিছত হয়তো ক'ব পাৰে যে আপুনি এইটো কিয় ভিডিও বনালে টপিক নাই নেকি মই আপোনালোকৰ লগত আলোচনা কৰিছো যে ইন ফিউচাৰ এসআই পৰীক্ষাটো দেখা পাইছে আপোনালোকে এসআই পৰীক্ষাটো ৰিটেন আগতে হয় কিন্তু পিছত পোষ্ট ৰৈ যোৱাও দেখা পাও কিয় দেখা পাও কিন্তু আপোনালোকে যদি কনিষ্টবলত চাই কেতিয়া পোষ্ট ৰৈ না যায় কাটঅফ কম যাব পাৰে কিন্তু পোষ্ট ৰৈ না যায় কিন্তু এসআই পৰীক্ষাটোত পোষ্ট ৰৈ যোৱাৰো চান্স থাকে কাৰণ কি যেতিয়া ৰিটেন টেষ্ট হ'ব ৰিটেন টেষ্টত আজিকালি কি হয় সকলো ল'ৰা ছোৱালী এপ্লাই কৰে যিমান বেছি পঢ়াশুনা নাথাকক কিয় যিমান কম বেছি পঢ়াশুনা নাথাকক কিয় সকলোৱে এপ্লাই কৰাৰ পিছত ৰিটেন টেষ্টটো দিব যায় কিছুমান ল'ৰা ছোৱালী যেটো পঢ়াৰ লগত বহুত বেছি জড়িত হৈ থাকে কিছুমানে পঢ়িও থাকে তেওঁলোকে পৰীক্ষাটো ক্লিয়াৰ কৰি দিয়ে পৰীক্ষাটো ক্লিয়াৰ কৰাৰ মানে তেওঁলোকৰ পোষ্টটো তেওঁলোকৰ হাতত আহিল কিন্তু যিটো লৰাই পুৰা পঢ়ি আছে পুৰা 100% দি পঢ়ি আছে ফিল্ডত যোৱাই নাই তেওঁ ফিজিক্যাল পাস কৰিব নোৱাৰে তেওঁলোকৰ বাবে ফিজিক্যালটো ইমান টান যিখিনি ফিজিক্যালত ভাল তেওঁলোকৰ বাবে ৰিটেনটো যিমান টান সেই কথাটো আপোনালোকে ভালদৰে বুজি পাইছে চাগে কি ক'ব বিচাৰিছো যেতিয়া ফিজিক্যালটো তেওঁলোকৰ আহে সময়ত তেতিয়া ফিজিক্যাল পাস কৰিব নোৱাৰে আৰু তেওঁলোকৰ পোষ্টটো ৰৈ যায় বুজি পাইছে হেতু প্ৰসেস হোৱাতকে যিটো প্ৰসেসত কনিষ্টবলৰ হৈ আছে হেতু বেষ্ট প্ৰসেস বুলি মই ভাবো কাৰণ এটা পোষ্টৰ এগেইনষ্টত 5 জনে ৰিটেন দিব পাব আপোনালোকে সেই ৰিটেনটোত যদি চান্স পায় ৰিটেনৰ বাবেও আপোনালোকে প্ৰিপাৰেচন কৰি থাকক ৰিটেনটো ভাল হলে আপোনালোকৰ ধুনিয়াকৈ চাকৰিটো হৈ যাব কাৰণ ফিজিক্যাল টিমতে পাস কৰিছে ৰিটেনটো পাস কৰিলে গতিকে আপোনালোকৰে লাভ সেই কাৰণে মই ভিডিওটো বনাইছো জানো আপোনালোকে এটা বস্তু কম নকৰি দুটা সমানত ৰাখে বহুতে ক'ব পাৰে যে ফিজিক্যাল আগত হক বা ৰিটেন আগত হক কি কথা এইটো কথা মনত আনক
যে ফিজিকেল হলেও পাছ কৰিব লাগিব, ৰিটেন হলেও পাছ কৰিব লাগিব, দুটাৰ বাবে 100% লগাব লাগিব। এটাত 50 এটাত 50 লগালে নহব, আৰু এটাত 70 লগাই এটাত 30 লগালেও নহব, আৰু এটাত 30 লগাই এটাত 70 লগালেও নহব, দুটাতে 100 লগাব লাগিব। তেতিয়াহে আপোনালোকৰ যিটো সপোন আছে সেইটো সপোন পূৰণ হ'ব। কাৰণ বৰ্তমান যিটো জামানা চলি আছে এইটো বহুত বেছি চ্যালেঞ্জিং টাইম চলি আছে, কাৰণ কোনো কাকো এৰি নিদিয়ে। আগতে যিবোৰ ল'ৰা ছোৱালীয়ে পুলিচ বুলি শব্দটো শুনিলে কৈছিলে এইবোৰ মোৰ ইণ্টাৰেষ্ট নহয়, মই এইবোৰ ভাল নাপাওঁ, সেইখিনি ল'ৰাও বৰ্তমান ফিল্ডত প্ৰেক্টিচ কৰি আছে, আৰু সেই প্ৰেক্টিচ কৰা ল'ৰাৰ মাজতো কম্পিটিশ্যন হ'ব গৈ আছে। সেইকাৰণে মই কৈছোঁ বৰ্তমান কম্পিটিশ্যনটো ইমান বেছি, যিখন ফিল্ডত 20টা ল'ৰা আহিছিল সেইখন ফিল্ডত বৰ্তমান 200 ল'ৰা আহে। গতিকে 200 ল'ৰাৰ কম্পিটিশ্যন আৰু 20জন ল'ৰাৰ কম্পিটিশ্যনৰ মাজত পাৰ্থক্য আছে। আগতে 20টা পোষ্ট ওলাইছিল 20জন ল'ৰাই এপ্লাই কৰিছিল, এতিয়া 20টা পোষ্ট ওলাই 20,000 ল'ৰাই এপ্লাই কৰে, পাৰ্থক্যটো সিমান। গতিকে আপোনালোকে এবাৰ ভাবক। বাকী মই ক'ব লগা এইকাৰণে ক'লোঁ, জানো এতিয়াতে এৰি নিদিয়ে, ইণ্টাৰভিউ দেৰি হ'ব মই দৌৰিব নাযাওঁ, ইণ্টাৰভিউ দেৰিকৈ হ'ব মই পঢ়িব ইচ্ছা নকৰোঁ, সেইটো নকৰিব, সেইটো কৰিলে লছটো আপোনাৰ। গতিকে ভিডিঅ'টোত এইকাৰণে ক'লোঁ যে ৰিটেন আগত হওক বা ফিজিকেল আগত হওক, আপোনালোকে নিজৰ কাম কৰি থাকক আৰু নিজে চেষ্টা কৰক, নিশ্চয় আপোনালোকৰ তেতিয়াহে প্ৰব্লেমটোৰ পৰাই হাত সাৰিব। ৰিটেন বেয়া হ'ল 2 নম্বৰৰ কাৰণে নাহিল, ফিজিকেলত ইমান নম্বৰ পালোঁ চাকৰি নহ'ল, ফিজিকেলটো পাছ কৰি ৰিটেনত মই গোটেই লিখি থৈছোঁ তথাপিতো চাকৰি নহ'ল, সেইটো পইণ্ট আৰু আপোনালোকৰ মনত নাহে। সেইকাৰণে ক'লোঁ ভিডিঅ'টোত গোটেইখিনি কথা ইম্পৰ্টেণ্ট বুলি মই নাভাবোঁ, তথাপিও আপোনালোকৰ বাবে যিকেইটা পইণ্ট আছে সেইকেইটা পইণ্ট যদি আপোনালোকে ফ'ল' কৰে তেতিয়াহ'লে আপোনালোকৰ নিশ্চয় লাভ হ'ব। আৰু এদিন যদি আপোনালোকে কষ্ট কমকৈ কৰে আপোনাতকৈ 1000 ল'ৰা ওপৰত যাব, সেই কথাটো কিন্তু সদায় মনত ৰাখিব। এইটো কথা মই বাৰে বাৰে কৈ আহিছোঁ, এইটো মই কৈছোঁ যে এজন ল'ৰাই যদি আপুনি যদি কমাই দিছে এদিন, আপোনাতকৈ 1000 ল'ৰা বহুত ওপৰত গুচি যাব সেই দিনটোত, সেই কথাটো মনত ৰাখিব। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।